অসমৰ সম্পদ লুণ্ঠন কৰি বিদেশত কলা ধনৰ সাম্ৰাজ্য। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিদেশত হাজাৰ কোটিৰ সম্পত্তিৰ পাহাৰ। হিমন্ত ৰিণিকীৰ বন্তি বাবলিৰ ৰাজনীতিৰ ভয়ংকৰ দস্তাবেজ ফাদিল। ডুবাইত আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিলাসী হোটেলৰ কোঠা আৰু ফ্লেট। আমেৰিকাতো আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সাম্ৰাজ্য। আমেৰিকাৰ ৱাইমিঙত মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰিছে ৰিণিকী ভূঞা শৰ্মা এছেট কালেক্টিভ LLC নামৰ কোম্পানী, যিটো কোম্পানীৰ ধনৰ লেনদেন দেখি চকু কপালত উঠিব আপোনাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল তথা পত্নী ৰিণিকী ভূঞা শৰ্মাই অসমৰ সম্পদ লুণ্ঠন কৰি বিদেশত সম্পত্তিৰ পাহাৰ গঢ়াৰ এক ভয়ংকৰ আৰু বিস্ফোৰক তথ্য পোহৰলৈ আনিছে কংগ্ৰেছ নেতা পৱন খেৰাই। যি সময়ত ৰাজ্যৰ সাধাৰণ জনতাই আকাশলংঘী মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰে যুঁজিছে, সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে আমেৰিকা আৰু ডুবাইত হাজাৰ হাজাৰ কোটি টকাৰ সাম্ৰাজ্য গঢ়ি তোলাৰ তথ্যই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ। পৱন খেৰাই দাঙি ধৰা 8 আগষ্ট 2022 টাইটেল ডিড অনুসৰি ডুবাইৰ অতি অভিজাত এলেকা আলবৰ্খা ছাউথ ফ'ৰ্থত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত এখন নহয় দুটাকৈ বিলাসী সম্পত্তি আছে। ইয়াৰে এখন হোটেলৰ কোঠা আৰু আনটো এটা বিলাসী ফ্লেট। আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অপৰাধমূলক দিশটো হ'ল নিৰ্বাচনী আইনক বৃদ্ধাংগুষ্ঠ দেখুৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ শপতনামাত পত্নীৰ এই বিদেশৰ সম্পত্তিৰ কথা সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিছে। যিজন ব্যক্তিয়ে নিজৰ শপতনামাত পত্নীৰ সম্পত্তিৰ তথ্য লুকুৱাই মিছা তথ্য দিয়ে, তেওঁ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলিও দাবী কৰে পৱন খেৰাই। इनकी प्रॉपर्टी जो दुबई में, ये 8 अगस्त 2022 को इशू हुई है टाइटल डीड, जो आप सामने देख रहे हैं। इसमें सारे डिटेल्स हैं। प्रॉपर्टी टाइप होटल रूम्स, अल बर्शा साउथ फोर्थ, प्लॉट नंबर 397, म्यूनिसिपैलिटी नंबर 681-1269, बिल्डिंग नंबर 1, ये प्रॉपर्टी नंबर 224, फ्लोर नंबर 2, पार्किंग, ये सारे डिटेल्स आपके सामने हैं। नीचे आइए ओनर्स नंबर एंड देयर शेयर्स। एम ग्रुप, रिणिकी भूया शर्मा। अब आइए आप इनकी दूसरी प्रॉपर्टी पर। प्रॉपर्टी टाइप फ्लैट, अल बर्शा साउथ फोर्थ, ये सारे म्यूनिसिपैलिटी नंबर, बिल्डिंग नंबर, ये सब कुछ। ओनर्स पे आ जाइए, एम ग्रुप, रिणिकी भूया शर्मा। आप कहेंगे साहब ये तो प्रॉपर्टीज हैं विदेश में, तो क्या हो गया, कई लोग रखते हैं। हाँ रखते हैं, लेकिन वो लोग अगर चुनाव लड़ते हैं या उनकी पत्नी या पति अगर चुनाव लड़ते हैं तो अपने एफिडेविट में तो लिखते होंगे, दिखाते होंगे। उनका एफिडेविट देख लीजिए, ये सब मैं आपको भेजने भी वाला हूं। एफिडेविट में दुबई की इन दोनों प्रॉपर्टीज का जिक्र क्यों नहीं है? हिमंता बिस्वा शर्मा जी, क्या रिणिकी भूया शर्मा आपकी पत्नी है? या आप उस पर भी इनकार कर देंगे? है ना? है तो आपने अपने एफिडेविट में जहां स्पाउस की प्रॉपर्टीज दिखाई हैं, एसेट्स दिखाए हैं, why have you not shown these 2 properties of Dubai in your affidavit? আমেৰিকাৰ ৱাইমিঙত মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰা ৰিণিকী ভূঞা শৰ্মাৰ এছেট কালেক্টিভ LLC নামৰ কোম্পানীটোৱে যিমান টকাৰ লেনদেন কৰিছে, সেয়া যিকোনো ব্যক্তিৰ কল্পনাৰো অতীত। কোম্পানীটোৰ বাৰ্ষিক বৈঠকৰ কাৰ্যবিৱৰণী উদ্ধৃতি দি পৱন খেৰাই জনাইছে যে এই কোম্পানীটোৰ বাজেট হৈছে প্ৰায় 3,476 কোটি আমেৰিকান ডলাৰ। আটাইতকৈ বিস্ফোৰক তথ্যটো হ'ল মুখ্যমন্ত্ৰী, তেওঁৰ পত্নী আৰু পুত্ৰ নন্দেল শৰ্মাৰ অংশীদাৰিত্ব থকা এই ব্যৱসায়িক সাম্ৰাজ্যৰ পৰা 52,000 কোটি টকা তেওঁলোকে নিজৰ মাজত ভগাই লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অসমৰ দৰে এখন ৰাজ্যৰ সম্পদ লুণ্ঠন নকৰাকৈ এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালে আমেৰিকাৰ দৰে দেশত কেনেকৈ ইমান বিশাল অংকৰ ধনৰ পাহাৰ গঢ়িব পাৰে, তাক লৈ এতিয়া তীব্ৰ প্ৰশ্নৰ উদয় হৈছে। টেক্স ফাঁকি দিয়াৰ স্বৰ্গভূমি হিচাপে পৰিচিত ৱাইমিঙত এনেকৈ কোম্পানী খোলাৰ উদ্দেশ্যই হ'ল লুণ্ঠিত ধনৰ গোপনীয়তা ৰক্ষা কৰা। रिणिकी भूया शर्मा एसेट कलेक्टिव LLC नाम की कंपनी। ये देखिए, हमने ऐसे वेबसाइट पे जाके वेरीफाई किया कि क्या ये कंपनी है। जी हां है, व्योमिंग में है।
ये उसका एड्रेस है और उसमें कौन कौन मेंबर है वो आपके सामने है। मेंबर है रिनिकी भूया शर्मा नंबर 1, नंबर 2 रिनिकी भूया गैप शर्मा 2, तीसरे पे एच रिंकी नंदी LLC। अब ये एच कौन है? हेमंता। रिनिकी कौन है? हेमंता जी की धर्मपत्नी। और नंदी कौन है? नंदिल उनका बेटा है जिसका NANDI इन्होंने उसमें डाला। पति, पत्नी और सुपुत्र तीनों के नाम से ये LLC व्योमिंग में है। क्या ये सही है हेमंता बिस्वा शर्मा जी कि इतना पैसा आपने व्योमिंग में रखा है, शेल कंपनीज बनाई हैं, क्या किया है? ये पैसा कहां से आया पहले तो ये बताइए। अब हमारे मन में एक सवाल आया कि ये व्योमिंग से क्यों? व्योमिंग से इसलिए कि यहां टैक्स नहीं लगता। व्योमिंग हैज नो स्टेट इनकम टैक्स एंड फ्रेंचाइज टैक्स। तो जो नॉन रेजिडेंट्स हैं अमेरिका के, वो अक्सर व्योमिंग में जाकर कंपनियां खोलते हैं क्योंकि वहां टैक्स नहीं देना पड़ता। और व्योमिंग हैज नो इनकम टैक्स फॉर LLCs, मेकिंग इट अ पॉपुलर प्लेस फॉर प्राइवेसी एंड एसेट प्रोटेक्शन। দাউদ ইব্ৰাহিম, নীৰৱ মোদী বা মেহুল চৌকছিয়ে যিদৰে দেশৰ ধন লুণ্ঠন কৰি বিদেশত আশ্ৰয় লৈছিল, হিমন্ত বিশ্ব শৰ্মায়ো একেই পথ অনুসৰণ কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। এই বিশাল সম্পত্তি আৰু 3খনকৈ বিদেশী পাছপোৰ্ট হ'ল নিৰ্বাচনত হাৰিলে দেশৰ পৰা পলায়ন কৰাৰ এক আগতীয়া সুৰক্ষিত প্ৰস্তুতি। পৱন খেৰাই সংবাদমেলত দৃঢ়তাৰে কয় যে এয়া কোনো ৰাজনৈতিক অভিযোগ নহয়, বৰঞ্চ প্ৰতিটো দস্তাবেজ ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা হৈছে। কোম্পানীটোৰ এনুৱেল মিটিঙৰ তথ্যৰ পৰা বাজেট অনুমোদনলৈকে সকলো তথ্যই আঙুলিয়াই দিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেনেদৰে ৰাজ্যখনক লুটিপুটি বিদেশত সম্পদৰ পাহাৰ গঢ়িছে। আমেৰিকাৰ ৱাইমিঙৰ এই কোম্পানীটোৰ পৰা 5,667 কোটি টকাৰ ওপৰঞ্চি ধন সংগ্ৰহৰ যি লক্ষ্য স্থিৰ কৰা হৈছে, সি আকাশলংঘী দুৰ্নীতিকে প্ৰমাণ কৰে বুলিও তেওঁ দাবী কৰিছে। এই লুণ্ঠনকাৰী চৰকাৰখনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ আৰু ন্যায়ালয়ে কি ব্যৱস্থা লয় সেয়া এতিয়া লক্ষণীয় হ'ব। পৱন খেৰাইৰ এই বিস্ফোৰক ফাদিলৰ পিছতে প্ৰশ্নৰ উদয় হৈছে যে অসমৰ তথাকথিত বিকাশৰ আঁৰত আচলতে এজন লুণ্ঠনকাৰীৰ ভয়ংকৰ সাম্ৰাজ্যহে গঢ়ি তুলিছে নেকি? ৰাজ্যৰ সম্পদ চুৰি কৰি আমেৰিকা আৰু ডুবাইত হোটেল গঢ়া এই বন্তি বাবলি সদৃশ যুটিটোৱে এতিয়া অসমৰ জনসাধাৰণৰ ওচৰত প্ৰতিটো পইচাৰ হিচাপ দিবই লাগিব। এজন মুখ্যমন্ত্ৰী যিয়ে নিজৰ শপতনামাত ইচ্ছাকৃতভাৱে সম্পত্তিৰ তথ্য লুকুৱাই তেওঁ দেশৰ আইন অনুযায়ী এদিনো কাৰাগাৰৰ বাহিৰত থকাৰ অধিকাৰ নাই বুলিও কয় পৱন খেৰাই। পৱন খেৰাই স্পষ্ট কৰি দিছে যে নিৰ্বাচনৰ পাছত জনসাধাৰণৰ আদালতলৈ তেওঁলোকে এই প্ৰমাণসমূহ লৈ যাব আৰু মুখ্যমন্ত্ৰীৰ এই লুণ্ঠনৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।